মুহূৰ্তত এটা চাঞ্চল্যকৰ খবৰ লৈ আহিছো পুনৰ বহিৰাজ্যত ৰহস্যজনকভাৱে মৃত্যু হৈছে অসমৰ এজন যুৱকৰ আমি আপোনালোকক জনাইছো অসমৰ এজন যুৱকৰ ৰহস্যজনকভাৱে বহিৰাজ্যত মৃত্যু হৈছে ধনৰ অভাৱত সেই পৰিয়ালটোৱে যে বহিৰাজ্যত মৃত্যু হৈছিল সেই লোকজনৰ মৃতদেহ বৰ্তমানলৈকে ঘৰলৈ আনিব পৰা নাই আৰু এটা দেখিবলৈ পোৱা গৈছে সমগ্ৰ অঞ্চল জুৰিতে হুকৰ চাপ পৰা পৰিলক্ষিত হৈছে সবিস্তাৰ খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু ইতিমধ্যে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো যে এতিয়া ৰাজ্যত দেখিবলৈ পোৱা গৈছে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বহিৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনকভাৱে মৃত্যু হৈছে যাক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে সমগ্ৰ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰাৰ লগতে পৰিয়ালৰ মাজত ইতিমধ্যে হুকৰ বন্যা পৰিলক্ষিত হৈছে হাউলিৰ বেন্দাবাৰীৰ প্ৰাঞ্জিত দাস নামৰ যুৱকজনৰ গুজৰাটত ৰহস্যজনকভাৱে মৃত্যু হৈছে আৰু কৰ্মসূত্ৰে দীৰ্ঘদিন ধৰি হাউলিৰ 18 বছৰীয়া যুৱকজনে গুজৰাটত আছিল কিন্তু হঠাৎ ৰহস্যজনকভাৱে উদ্ধাৰ কৰা হৈছে যুৱকজনৰ মৃতদেহ আৰু যুৱকজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে এতিয়া হুকৰ ছাই বিৰাজ কৰিছে পৰিয়ালটোৰ মাজত আৰু ইপিনে ধনৰ অভাৱত যুৱকজনৰ মৃতদেহ স্বগৃহলৈ আনিব পৰা নাই এই পৰিয়ালটোৱে আৰু যুৱকজনৰ অকাল মৃত্যুত এতিয়া হুকৰ ছাই বিৰাজ কৰিছে সমগ্ৰ হাউলি অঞ্চলত আমি আপোনালোকক জনাইছো পুনৰ বহিৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনকভাৱে মৃত্যু হৈছে হাউলিৰ বেন্দাবাৰীৰ প্ৰাঞ্জিত দাস নামৰ যুৱকৰ গুজৰাটত ৰহস্যজনকভাৱে মৃত্যু হৈছে যিহেতু কৰ্মসূত্ৰে দীৰ্ঘদিন ধৰি হাউলিৰ 18 বছৰীয়া যুৱকজনে গুজৰাটত আছিল কিন্তু হঠাৎ ৰহস্যজনকভাৱে উদ্ধাৰ কৰা হৈছে যুৱকজনৰ মৃতদেহ আৰু যুৱকজনৰ মৃতদেহৰ যি আচলতে মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে এতিয়া হুকৰ ছাই বিৰাজ কৰিছে পৰিয়ালটোৰ মাজত আৰু ইপিনে ধনৰ অভাৱত যুৱকজনৰ মৃতদেহ স্বগৃহলৈ আনিব পৰা নাই দৰিদ্ৰ পৰিয়ালটোৱে মন্তব্য আছে আমাৰ হাতত আমি আপোনালোকৰ মাজত লৈ আহিছো আজি ঘটনাটো বুলি ক'লে আমাৰ এই 2 নং বেন্দিবাৰী গাঁৱৰ শ্ৰী বীৰ দাসৰ কনিষ্ঠ পুত্ৰ প্ৰাঞ্জিত দাস তেওঁ আমাৰ কাষৰ মধুপুৰী গাঁৱৰ শ্ৰী নয়ন দাসে লগ ধৰি কিনে মানে প্ৰথমবাৰৰ পৰা তেওঁ ওলাই গৈছে প্ৰাঞ্জিত দাস এনে তেওঁ মিস্ত্ৰীৰ লগত দিন হাজিৰা কৰে বা ধাবাত কাম কৰে তেনেকৈ চলি আছিলে কিন্তু তেওঁ জানিব পৰা মতে নয়ন দাসে আগৰ পৰাই গুজৰাটত কাম কৰে আৰু সেই পৰামৰ্শমতে ইয়াক চিনি পাই লগ ধৰিছে আৰু মানে গুজৰাটত কাম কৰিবৰ বাবে তাক লগ ধৰি লৈ গৈছিলে তো হঠাৎ ফোনত যোগাযোগ হৈ আছে দেউতাকৰ লগত দেউতাকটো ইমান নাজানে একো তো দেউতাকে ফোনত কথা পাতিলে কেতিয়াবা তাৰ সি অসুবিধা পাই আছে সুধে সি কয় যে তাত যিবিলাক কাম কৰা ৱৰ্কাৰ্ছবিলাকে তাক মানে মিছবিহেভ কৰে সি অলপ অশান্তি পাই আছে তো দেউতাকে ঘৰত আহিব কৈ আছে আহিব নোৱাৰে লগত টকা পইচা নাই বুলি কৈছে পইচা নিদিয়ে তো আহিব নোৱাৰিলে তো হঠাৎ কালি সন্ধিয়া 6টামান বজাত ইয়াৰ আমাৰ গাঁৱৰ এজন ল'ৰাৰ তাত সেই নয়ন বুঢ়া ল'ৰাজনে ফোন মাৰি কৈছে যে প্ৰাঞ্জিত দাস ঢুকাইছে এতিয়া কেনেকুৱা ঢুকাইছে তেওঁ প্ৰথমবাৰ কোনোবাই কৈছে যে মাথা ঘূৰাই পৰিছে কোনোবাই কৈছে বিন্দিকৰ পৰা পৰিছে আৰু এবাৰ কৈছে কি যে নহয় লেট্ৰিনৰ পৰা আহি থাকোঁতে পৰি কিনে ডেথ হৈছে গতিকে এইটো আমাৰ সম্পূৰ্ণ সন্দেহৰ আৱৰ্তত আহি গৈছে যে এইটো স্বাভাৱিক মৃত্যু নহয় এইটো তাক কোনোবাই হত্যা কৰিছে যে এই হত্যাৰ মানে আমি উচিত তদন্ত বিচাৰিছোঁ এখন দেউতাকে আমাৰ হাউলি পৌৰ নিগমৰ চাফাই কৰ্মী হিচাপে কাম কৰিছিলে কিন্তু এতিয়া তেওঁ অৱসৰ বয়স হৈছে তেওঁ ঘৰতে থাকে হয় আজি যি ঘটনা হৈছে এই ঘটনাটোৰ কাৰণেতো আজিকালি চাওক আজি দিনে দিন বাঢ়ি গৈ আছে অসমত নিবনুৱা সমস্যা বাঢ়ি গৈ আছে তো অসমৰ নিবনুৱা বাহিৰত কাম কৰাৰ বাবে ঢাপলি মেলি উদায়সকলে আৰু ক'ব গ'লে সপ্তাহ মাহৰ মূৰত এনেকুৱা ঘটনা হৈয়ে থাকে গতিকে এই ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে অসম চৰকাৰক আহ্বান জনাইছোঁ তেওঁলোকে যাতে সঠিক তদন্ত কৰে আৰু নিবনুৱা সমস্যাৰ যাতে সংস্থাপনৰ ব্যৱস্থা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110 যিকোনো